শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই সেল্ফ এনুমাৰেশ্যন স্বগণনাৰ যি প্ৰপত্ৰ আমি সেন্সাছৰ ৱেবছাইটত গৈ আমি নিজে ছাবমিট কৰিব পাৰিম, এই স্বগণনাৰ প্ৰপত্ৰখন আমি কেনেদৰে ছাবমিট কৰিম আৰু কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আমাৰ পৰ্টেলটো খোলা থাকিব আৰু কিমানটা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব, কি প্ৰশ্ন তাতে আহিব, গোটেইখিনি আমি ডিটেইলছত এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেল্ফ এনুমাৰেশ্যন বা স্বগণনাৰ প্ৰপত্ৰখন যদি আমি নিজে নিজৰ মোবাইলেৰে ছাবমিট কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি প্ৰথমে নিজৰ মোবাইলৰ গুগল ক্ৰমত গৈ আমি সাৰ্চ কৰিব লাগিব se.census.gov.in। আপোনালোকে এই ৱেবছাইটটো দেখা পাইছে, এইটো আমি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এখন উইণ্ডোজ খোল খাব। এইটো চাইছে আপোনালোকে, ইয়াতে দেখা পাইছে ধুনীয়াকৈ যে সেল্ফ এনুমাৰেশ্যন HLO লগইন। ইয়াতে আপোনালোকে প্ৰথমে এইটো সিলেক্ট কৰিব লাগিব আমাৰ ষ্টেট, তাৰপিছত কেপচাটো আমি সাবমিট কৰিব লাগিব। ষ্টেট আৰু কেপচা সিলেক্ট কৰাৰ পিছত আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। আপোনালোকে নিজৰ ষ্টেট আৰু কেপচাটো সিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন উইণ্ডোজ খোল খাব। এতিয়া আপোনালোকে ৱেলকাম মেছেজ এটা পাব, এইটো আমাৰ উইণ্ডোজ খোল খাব। তাৰপিছত আপোনালোকে এই অ'কে বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে, ইয়াতে আপোনালোকৰ ষ্টেটটো থাকিব, তাৰপিছত নেম অফ দ্য হেড অফ দ্য হাউচ হোল্ড। আপোনালোকে সেই পৰিয়ালৰ মুৰব্বী যিজনৰ দ্বাৰা এইটো ছাবমিট কৰিব বিচাৰে, সেই মুৰব্বীজনৰ নাম ইয়াতে আপোনালোকে এণ্ট্ৰি কৰিব। কৰাৰ পিছত আপোনালোকে নিজৰ সেই মোবাইল নাম্বাৰটো, পৰিয়ালৰ মোবাইল নাম্বাৰটো ইয়াতে ছাবমিট কৰিব, 2টা ডিজিটৰ মোবাইল নাম্বাৰ। তাৰপিছত ইমেইল আইডিটো আছে, ইমেইল আইডিটোত আপোনালোকে ইমেইল দিব পাৰে, নিদিলেও কথা নাই, এইটো অপশ্যনেল বুলি আছে। দিয়াৰ পিছত আপোনালোকে ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰিব। এনেকুৱা ধৰণৰ পেজ খোল খাব। যেতিয়া আপোনালোকে ধৰক মোবাইল নাম্বাৰটো ভেৰিফাই কৰিব, আপোনালোকৰ মোবাইল নাম্বাৰটো OTP যাব আৰু ওপৰফালে এটা অপশ্যন দেখা পাইছে আপোনালোকে, ইয়াতে প্লিজ সিলেক্ট লেংগুৱেজ। আপোনালোকে কোনটো ভাষাত আপোনালোকৰ সেল্ফ এনুমাৰেশ্যন ফৰ্মখন ছাবমিট কৰিব বিচাৰে, সেই ভাষাটো এই ড্ৰপ বক্সৰ পৰা আপোনালোকে সিলেক্ট কৰিব। যেনেকুৱা আমাৰ অসমৰ ক্ষেত্ৰত আমি যিহেতু অসমীয়াতে ছাবমিট কৰিম, কিছুমানে ইংলিছতো কৰিব পাৰে, তো আমি অসমীয়া বা ইংলিছ যিকোনো এটা মাধ্যমৰ ভাষাৰে আমি ছাবমিট কৰিব পাৰিম। তো আপোনালোকে এইটো ভাষা সিলেক্ট কৰিব। মই যিহেতু অসমৰ পৰা, তো অসমীয়া ছাবমিট কৰিলোঁ। কৰাৰ পিছত আপোনালোকৰ মোবাইলত যি OTP গৈছে, সেই OTPটো ইয়াতে ছাবমিট কৰি আপোনালোকে তলত এটা অপশ্যন দেখা পাব, ভেৰিফাই OTP বুলি এটা অপশ্যন আছে, এইটোত আপোনালোকে ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত, ভেৰিফাই কৰাৰ পিছত আৰু লেংগুৱেজটো সিলেক্ট কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন উইণ্ডোজ খোল খাব। ইয়াতে আপোনালোকে ধুনীয়াকৈ এটা মেছেজ দেখা পাইছে। ইয়াতে চাইছে যে নিশ্চিতকৰণৰ বাবে সংশ্লিষ্ট গণনাকাৰীক আপোনাৰ স্বগণনাৰ আইডিটো আৰোপ কৰিবলৈ মানচিত্ৰত আপোনালোকৰ ঘৰৰ অৱস্থান চিহ্নিত কৰিব। ৰঙা ৰঙৰ অৱস্থান মাৰ্কাৰটো আপোনাৰ ঘৰলৈ, ইয়াতে ইনষ্ট্ৰাকশ্যনটো দি আছে। আপোনালোকৰ লোকেশ্যনটো কেনেদৰে আপোনালোকে ক্ৰিয়েট কৰি ল'ব, ঘৰৰ ওচৰলৈ অৱশ্যেই লৈ যাব। যদি মাৰ্কাৰটো ইতিমধ্যে আপোনাৰ ঘৰৰ ওচৰত আছে, তথাপি ইয়াক সামান্য স্থানান্তৰ কৰিব আৰু পুনৰ আপোনাৰ ঘৰলৈ বা আপোনাৰ ঘৰৰ ওচৰলৈ আনিব। মোবাইলত স্বগণনাৰ বাবে 2টা আঙুলি ব্যৱহাৰ কৰি ৰঙা ৰঙৰ অৱস্থানটো মাৰ্কাৰৰ আপোনাৰ ঘৰৰ বা আপোনাৰ ঘৰৰ ওচৰলৈ স্থানান্তৰ কৰিব। 5 নম্বৰত দিয়া আছে যে আপুনি মানচিত্ৰত ঘৰৰ সঠিক ঠিকনা বিচাৰি নাপালেও কথা নাই। তাৰপিছত আপোনালোকে তলত যিটো অপশ্যন দেখা পাইছে, এই ঠিক আছে অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইটো আপোনালোকৰ মেছেজ এটা। আপোনালোকে যেতিয়া লোকেশ্যন, নিজৰ ঘৰৰ লোকেশ্যনটো কেনেদৰে আপোনালোকে সিলেক্ট কৰিব, এইটোৰ কাৰণে এইটো দিয়া হৈছে। তেতিয়া ঠিক আছে বুলি আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মেইন আপোনাৰ যিখন উইণ্ডোজ, সেইখন ইয়াতে দেখা যাব। এতিয়া আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট দেখা পাব, তাৰপিছত আপোনালোকে 2 নম্বৰত দেখা পাব জিলা, তাৰপিছত দেখা পাব পিনক'ড। তাৰপিছত তলত চাব গাঁও, নগৰ, স্থানীয় চুবুৰীৰ লেণ্ডমাৰ্ক। আপোনালোকে কি কৰিব, ইয়াতে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে তলফালে চাব, এই যে আপোনালোকৰ যিটো লোকেশ্যন ইয়াতে শ্ব' কৰিছে, এইটো আমি ইয়াতে টানি কিনে এই লোকেশ্যনটো এই মাৰ্কাৰৰ ইয়াতে টানি আপোনালোকে সিলেক্ট কৰিব দিব। এইটো চাব এনেকৈ। এতিয়া চাব এই তলফালে এটা মেছেজ শ্ব' কৰিছে, এনেকৈ টানি যেতিয়া আপুনি আপোনাৰ লোকেশ্যনটো, মাৰ্কাৰৰ লোকেশ্যনটো ইয়াতে লৈ আহিব, তেতিয়াই আপোনাৰ বাসগৃহৰ অৱস্থানটো ইতিমধ্যে চিনাক্ত কৰিছে। চাব কিমান লেটিটিউড আৰু লংটিটিউড আছে, গোটেইখিনি ইয়াতে শ্ব' কৰিছে। এইটো তাৰমানে আমাৰ যিটো মেপ, গুগল মেপত আমাৰ যিটো ঘৰ আছে, সেই ঘৰটো ইতিমধ্যে চিনাক্ত কৰিছে। ইয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে যে অৱস্থান সুনিশ্চিত কৰক। তাৰমানে আপোনাৰ যিটো লোকেশ্যন, এইটো ঠিকে আছে নেকি, এইটো আপোনালোকে অৱস্থান সুনিশ্চিত কৰক বুলি আপোনালোকে ক্লিক কৰিব। আপুনি আপোনাৰ লোকেশ্যনটো যেতিয়া ছেভ কৰিব, ছেভ কৰাৰ পিছত আপুনি এই লাষ্টত এটা অপশ্যন দেখা পাইছে ছেভ আৰু আগবাৰ হওক, ইয়াতে এটা অপশ্যন দেখা পাব আপোনালোকে ছেভ এণ্ড কণ্টিনিউ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ এখন মেছেজ শ্ব' কৰিব আপোনালোকে। ইয়াতে আপোনালোকে য়েছ বুলি ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত আপোনালোকৰ মেইন যিবোৰ প্ৰশ্ন অৱতাৰণা কৰিব সেই গোটেইখিনি প্ৰশ্ন এটা আহি যাব মই এটা এটাকৈ আপোনালোকৰ লগত আলোচনা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো আপোনালোকে চাব আপোনালোকৰ প্ৰথম প্ৰশ্নটো আছে যে ইয়াতে লোকপিয়ল গৃহৰ মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আপোনালোকৰ লোকপিয়ল গৃহ যেটো আপোনালোকে যি ঘৰ আপোনালোকৰ আছে সেই ঘৰৰ মজিয়াৰ প্ৰধান নিৰ্মাণকাৰী সামগ্ৰী কি যদি মাটি হয় মাটি দিব কাঠ বা হলে কাঠ দিব বা ধৰক এনেকুৱা অৱস্থা হ'ব পাৰে যা দুটা ঘৰ বা তিনটা ঘৰ আছে তাৰে ধৰক দুটা ঘৰ মাটি আছে আৰু এটা ঘৰত পকা আছে তেতিয়াহলে আপোনালোকে যেটো প্ৰধান সামগ্ৰী হয় তাৰ মানে ম্যাক্সিমাম যেটোৰে আপোনালোকে আছে হেতু আপোনালোকে প্ৰিডমিনেন্ট শব্দটোৰ ক্ষেত্ৰত এইটো ইউজ কৰিব আপোনালোকে যে প্ৰধান সামগ্ৰী কি হেতুৱে আমি ইউজ কৰিম দুটা ঘৰত যদি সৰ্বাধিক যেটো ইউজ কৰা হৈছে হেতুৱে আমি ইউজ কৰিম এতিয়া ধৰক দুটা ঘৰৰ মাটিৰে বনোৱা মাটিৰে মজিয়াটো মাটি আছে এটা ঘৰ পকি আছে তেতিয়াহলে আমি কি দিম মাটিৰ নিৰ্মাণ বুলি দিম মজিয়াৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আমি মাটি বুলি দিম যেহেতু মাটি প্ৰধান সামগ্ৰী হ'ব এতিয়া মাটি মই এতে সিলেক্ট কৰিলো এতে আপোনালোকে কেৱল সিলেক্ট কৰিব সিলেক্ট কৰি আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আন এটা প্ৰশ্ন পাব এনেকুৱা দ্বিতীয় নম্বৰ কোৱেশ্চনটো আপোনালোকে চাব লোকপিয়ল গৃহৰ বেৰৰ প্ৰধান নিৰ্মাণ সামগ্ৰী আপোনালোকৰ যি ওয়াল আছে সেই ওয়ালটো আপোনালোকৰ কিহেৰে নিৰ্মাণ কৰা হৈছে এতিয়া সেই একেই কথা যে আমি আসলতে ওয়ালটো ধৰক কিছুমান ওয়াল আমাৰ মাটিৰ আছে কিছুমান আমাৰ পকা আছে আসলতে কোনটো বেছি আছে সৰ্বাধিক যেটোৰে আমি আপোনালোকে বনাইছে হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব এতে এটা অপচন চুজ কৰিলো পুৰা এটা ধৰক মোৰ তিনটা ৰুম আছে তিনটা ঘৰ আছে তিনটা ঘৰৰ ভিতৰত দুটা ঘৰে পুৰা এটাৰে ওয়াল দিয়া আছে আৰু এটা ঘৰত মাটিৰে দিয়া আছে তেতিয়াহলে মোৰ ম্যাক্সিমাম ইউজ কৰা বেছি ইউজ কৰা সংখ্যাটো হ'ব মোৰ পুৰা এটা তো মোৰ পুৰা এটা দিলো তাৰ পিছৰ অপচনটো চাব যে লোকপিয়ল গৃহৰ ছালৰ প্ৰধান নিৰ্মাণ সামগ্ৰী কি এতিয়া ছাল আপোনালোকে কিহেৰে বনাইছে এইটো অপচনতে ক্লিক কৰিব যদি আপোনালোকে টিনেৰে বনাইছে এইটো অপচন একেবাৰে তলত চাব আপোনালোকে এইটো টিনপাত ধাতুৰ শীট বা এসবেস্টৰ শীট বুলি এতে উল্লেখ আছে এতে আপোনালোকে এইটো উল্লেখ কৰিব তাৰ পিছৰটো চাব যে এই লোকপিয়ল গৃহটোৰ অৱস্থা বৰ্তমানৰ এই গৃহটোৰ অৱস্থা কি যদি এই ঘৰটোৰ অৱস্থা ভাল আছে তেতিয়াহলে আপোনালোকে ভাল সিলেক্ট কৰিব যদি বা কৰা অৱস্থা হৈ আছে বা হপসকি আছে তেতিয়াহলে এইটো সিলেক্ট কৰিব আৰু যদি জৰাজীৰ্ণ হৈ আছে একেবাৰে থাকিব পৰা অৱস্থাত নাই তেতিয়াহলে আপোনালোকে এই জৰাজীৰ্ণ অপচনটো ক্লিক কৰিব মই ধৰক বা হপসকি হৈ আছে বুলি দিলো এতে মই ক্লিক কৰিম এইটো অপচনত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো পাৰ্ট শেষ হৈ যাব শেষ হৈ যোৱাৰ পিছত আপোনালোকৰ তলত আন এটা অপচন দেখা পাব সেভ কৰক আৰু আগবাঢ়ক সেভ এণ্ড কন্টিনিউ বুলি এটা অপচন পাব এই যিকেইটা আমি অপচন ক্লিক কৰিলো এইকেইটা আমি সেভ কৰিম আৰু বাকিখিনি আগবাঢ়ি যাম এনেকৈ আমি সেভ এণ্ড নেক্সটত আমি ক্লিক কৰিম এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিলে আপোনালোকে হয় নহয় এটা অপচন আহিব যে আপুনি আগবাঢ়িবলৈ বিচৰাটো নিশ্চিত নে আৰু ইউ কনফাৰ্ম তেতিয়াহলে আমি কি কৰিম হয় অপচনটোত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত আমাৰ নেক্সট যেটো আছে সাধাৰণ তথ্য আমাৰ মোট 6টা পৰ্যায় হ'ব 6টাত আমাৰ এইটো থাব এইটো প্ৰথম আমাৰ অৱস্থানৰ বিৱৰণ দিলো তাৰ পিছত আমাৰ আহিলে আমাৰ লোকপিয়ল গৃহৰ বিৱৰণ এবাৰ আহিলে আমাৰ সাধাৰণ তথ্য এইটো আমি এই তিনিটা আমাৰ হৈ গ'ল এতিয়া 3 নম্বৰত আমাৰ কি দিব দিছে সাধাৰণ তথ্যৰ ভিতৰত কি পৰে আপোনালোকে চাব কোৱেশ্চন কি এৰাইজ হ'ব পৰিয়ালৰ সৈতে সম্পৰ্কিত তথ্য এইটো 3 নম্বৰ ষ্টেপত এতিয়া এতে চাব পৰিয়ালটোত নিয়মিত বাস কৰা লোকৰ মুঠ সংখ্যা যে আপোনাৰ পৰিয়ালত কিমানজন মানুহে বাস কৰে সেই লোকৰ সংখ্যাটো এতে আপোনালোকে ভৰাব সাপোজ ধৰক মই উদাহৰণস্বৰূপে এটা ভৰাই আছো 5 জন দিলো তাৰ পিছত চাব পৰিয়ালৰ মুৰব্বীৰ নাম আপোনালোকে যেটো ভাষা সিলেক্ট কৰিছিলে আপোনালোকে ফৰ্মটো সাবমিট কৰিবলৈ হেতু ভাষাতে এইটো নাম এতে আপোনালোকে দিব লাগিব যেটো ভাষা আপোনালোকে ফৰ্মটো সাবমিট কৰিব বিচাৰিছিল হেতু ভাষাতে পৰিয়ালৰ নামটো এতে আপোনালোকে দিব তাৰ পিছত চাব পৰিয়ালৰ মুৰব্বীৰ লিংগ তাৰমানে জেন্ডাৰ কি হয় এটো আপোনালোকে সিলেক্ট কৰিব যদি পুৰুষ হয় পুৰুষ মহিলা হলে মহিলা দিব আৰু ট্ৰেন্সজেন্ডাৰ হলে ট্ৰেন্সজেন্ডাৰ বাছনি কৰিব পুৰুষ সাবমিট কৰে তাৰ পিছত অনুসূচিত জাতি বা অনুসূচিত জনজাতি যদি এসটি যদি আছে এসটি তেতিয়াহলে দিব আৰু যদি সাধাৰণ হয় জেনাৰেল হয় তেতিয়াহলে অন্যান্য আপোনালোকে ক্লিক কৰিব কৰাৰ পিছত আগবাঢ়ি যাব তাৰ পিছত ঘৰৰ মালিকানাৰ স্থিতি ঘৰটো নিজা আনে বেলেগৰ পৰা ভাড়া লৈ আছে এইটো স্থিতি ইয়াতে দিব লাগিব যদি নিজা ঘৰ হয় নিজা এনে সিলেক্ট কৰিব আৰু যদি ভাড়া লৈ আছে তেতিয়াহলে ভাড়া সিলেক্ট কৰিব বা ভাড়া বা অন্য ঠাইত নিজা ঘৰ আছে যদি তেতিয়াহলে এইটো সিলেক্ট কৰিব আৰু যদি অন্যান্য তেতিয়াহলে এইটো মই যদি নিজা ঘৰ তো নিজা ঘৰ সিলেক্ট কৰিলো তাৰ পিছত আপোনালোকে তলফালে আগবঢ়াৰ পিছত চাব এইফালে তলত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে যে বাস কৰা কোঠাৰ সংখ্যা এতিয়া আপোনালোকৰ ঘৰৰ ৰুম কেইটা আছে থকা ৰুম কেইটা আছে এইকেইটা এতে উল্লেখ কৰিব লাগিব
ইয়াতে এটা কথা আছে যে আপোনালোকে ধৰক এটা পৰিয়ালে দুটা বা তিনিটা ঘৰ ইউজ কৰি আছে, তিনিটাই কিন্তু আমাৰ চেঞ্চাছ হাউচ নহ'ব। সেইকাৰণে এটা আমাৰ চেঞ্চাছ হাউচ হ'ব আৰু বাকী যিকেইটা আমাৰ ঘৰ থাকিব সেইকেইটা বাস কৰা ঘৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি সেই ৰুমৰ সংখ্যাটো ইয়াতে দি দিব লাগিব। এতিয়া ধৰক মোৰ দুটা ঘৰ আছে, এই দুটা ঘৰৰ ভিতৰত মই এটা ঘৰত দুজন পৰিয়ালে থাকে, বাকী এটা ঘৰত তিনিজন পৰিয়ালে থাকে, কিন্তু পৰিয়াল এটাই। তেতিয়াহ'লে আমি বাস কৰা কোঠাৰ সংখ্যাটো ইয়াতে বঢ়াই দিব লাগিব। যেনেকুৱা ধৰক দুটা ঘৰত যদি দুটা কোঠা আছে তেতিয়াহ'লে আমি ইয়াতে সংখ্যাটো আমি 2 উল্লেখ কৰিব লাগিব, বা দুটা ঘৰত তিনিটা কোঠা আছে কিন্তু এটা পৰিয়ালে ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে আমি ইয়াতে 3 উল্লেখ কৰিব লাগিব। মই ইয়াতে 2 উল্লেখ কৰিলোঁ, দুটা ঘৰত দুটা কোঠাই থকা কথা বুলি। এই হিচাপে তাৰপিছত চাব পৰিয়ালটোত বাস কৰা বিবাহিত দম্পতীৰ সংখ্যা। পৰিয়ালটোত কেইজন বিবাহিত দম্পতী আছে? বিবাহিত দম্পতীৰ ক্ষেত্ৰত আপোনালোকে এটা কথা মন কৰিব যে ঘৰত কাপল কেইটা আছে, ধৰক বিবাহিত মানুহ কেইজন আছে তাৰে সেইটো সংখ্যাটো ইয়াতে দিব লাগিব। যেনেকুৱা ধৰক এটা ঘৰত মাক দেউতাক আছে, সেইটো এটা কাপল হ'ব, আৰু তেওঁৰ ল'ৰা আৰু বোৱাৰী আছে, সেইটো এটা কাপল হ'ব। তেতিয়াহ'লে ইয়াতে দুটা কাপল হ'ব। এনেকুৱা ধৰণে আপোনালোকে সংখ্যাটো ইয়াতে বঢ়োৱাৰ পিছত আপোনালোকে এই তলত আন এটা অপশ্যন দেখা পাইছে ইয়াতে যে ছেভ এণ্ড নেক্সট। এইটো পাৰ্ট আপোনালোকৰ শেষ হোৱাৰ পিছত এই ছেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিব। ছেভ কৰক আৰু আগবাঢ়ক, ইয়াতে ক্লিক কৰিব। সুবিধাসমূহ কি সুবিধা আছে এইটো আমি ফিল আপ কৰিব লাগিব। 4 নম্বৰ পাৰ্টটোত খোৱা পানীৰ উৎস। প্ৰথম কুৱেশ্যনটো থাকিব যে খোৱা পানীৰ উৎস কি? শোধিত টেপৰ পানী বা অশোধিত টেপৰ পানী, কুঁৱা, দমকল, আপোনালোকে যিটো যেনেকুৱা ধৰণৰ পানী ব্যৱহাৰ কৰে সেই পানী। এতিয়া ধৰক এটা প্ৰশ্ন আহে যে আমি যিহেতু চৰকাৰী পাইপৰ পৰা পানী খাই আছোঁ, টেপৰ পৰা পানী খাই আছোঁ, তেতিয়াহ'লে সেইটো হ'ব আমাৰ শোধিত টেপৰ পানী বা অশোধিত টেপৰ পানী। আমাৰ ঘৰত শোধন কৰাৰ কোনো ব্যৱস্থা নাই কিন্তু আমাৰ টেপ আছে, তেতিয়াহ'লে আমি কি লিখিম? অশোধিত টেপৰ পানী বুলি লিখিম। যদি কুঁৱাৰ পানী খাই কুঁৱা লিখিব, দমকল খালে দমকল লিখিব। এনেকুৱা ধৰণৰ যিটো আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য সেইটো অপশ্যন আপোনালোকে ক্লিক কৰিব। এতিয়া মই ধৰক চৰকাৰী পাইপৰ পৰা চৰকাৰে যি পানী যোগান ব্যৱস্থা দিছে সেই পানী যোগানৰ পৰা মেক্সিমাম পানী আমি তাৰে পৰাই খাওঁ, তেতিয়াহ'লে মই শোধিত টেপৰ পানী বুলি চিলেক্ট কৰিম। আৰু যদি মই এইটো টেপৰ পানী মোৰ নাই, মই কুঁৱা বা দমকল ইউজ কৰি আছোঁ, তেতিয়াহ'লে মই দমকল চিলেক্ট কৰিম। এনেকুৱা ধৰণে আপোনালোকৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে তলফালে আন এটা কুৱেশ্যন আপোনালোকে এৰাই যাব। এতিয়া চাব আপোনালোকৰ যে প্ৰাপ্ত খোৱা পানীৰ উৎস। এই খোৱা পানী আপোনালোকে কিমান দূৰৰ পৰা আনে, বা চৌহদৰ ভিতৰতে আছে না চৌহদৰ ওচৰত বা দূৰত। কিছুমান মানুহ আছে ধৰক বেলেগ বেলেগ ক্ষেত্ৰতো ক'ব পৰা যাব যে যিহেতু এইটো অল অভাৰ ইণ্ডিয়াৰ কাৰণে বনোৱা হৈছে, কিছুমান এনেকুৱা মানুহ আছে যে ঘৰত খোৱা পানীৰ ব্যৱস্থা নাই, তেওঁলোকে দূৰৰ পৰা আনিব লাগে, তেতিয়াহ'লে আমি দূৰত দিব লাগিব। বা কিছুমান এনেকুৱা ফেমিলি আছে যিসকলে ঘৰত দমকল নাই, কুঁৱা নাই, তেতিয়াহ'লে তেওঁলোকে ওচৰৰ ঘৰৰ পৰা মানুহৰ পৰা পানী আনি খায়, তেতিয়াহ'লে তেওঁলোকে চৌহদৰ ওচৰত দিব লাগিব। বা কিছুমানে আছে চৌহদৰ ভিতৰত প্ৰিমাইচেছৰ ভিতৰতে খোৱা পানীৰ ব্যৱস্থা আছে, তেতিয়াহ'লে আমি প্ৰিমাইচেছৰ ভিতৰতে দিম। তেতিয়াহ'লে আমি প্ৰথম অপশ্যনটো আমি ক্লিক কৰিম, চৌহদৰ ভিতৰত। তাৰপিছৰ প্ৰশ্নটো চাব যে পোহৰৰ প্ৰধান উৎস কি? আমি যে পোহৰ ব্যৱহাৰ কৰোঁ, এই পোহৰৰ প্ৰধান উৎস আমাৰ যিহেতু আমাৰ বিজুলী বাতি প্ৰত্যেকটো ঘৰতে আছে, চ' যিসকলে ইলেক্ট্ৰিচিটি বেছি ব্যৱহাৰ কৰে তেওঁলোকে বিজুলী বুলি উল্লেখ কৰিব। তাৰপিছত যদি পোহৰৰ ব্যৱস্থা নাই বুলি দিব, বা অন্য তেল যদি বা সৌৰশক্তি চ'লাৰ ব্যৱহাৰ কৰিছে আপোনালোকে, বিজুলী নাই। এতিয়া এটা প্ৰশ্ন হয় যে আমি চ'লাৰো ব্যৱহাৰ কৰি আছোঁ, আমি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি আছোঁ, তেতিয়াহ'লে আপুনি কি দিব? তেতিয়াহ'লে আপুনি প্ৰিডমিনেণ্ট, আপুনি যিটো বেছিকৈ ব্যৱহাৰ কৰে, ধৰক আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি 13 ঘণ্টা যদি বিজুলী ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি বিজুলী দিব। আৰু 24 ঘণ্টাৰ ভিতৰত যদি আপুনি 13 ঘণ্টাই আপুনি মেক্সিমাম টাইম আপুনি যিটো ব্যৱহাৰ কৰিব সেইটো আমি প্ৰিডমিনেণ্ট হিচাপে আমি ইয়াতে কি দিম? অপশ্যনটো চিলেক্ট কৰিম। তাৰপিছত আহিলে আমাৰ শৌচালয়ৰ উপলব্ধতা। শৌচালয় আছে না নাই এইটো আমি ইয়াতে দিব লাগিব। এতিয়া অপশ্যন কেইটা চাব যে কেৱল পৰিয়ালটোৰ ব্যৱহাৰৰ বাবে শৌচালয় আছে, কিন্তু কিছুমান এনেকুৱা পৰিয়াল আছে যিটো পৰিয়ালত এটা শৌচালয় 2টা বা 3টা ফেমিলিয়ে শ্বেয়াৰ কৰি ব্যৱহাৰ কৰি আছে। আৰু কিছুমান এনেকুৱা ফেমিলি আছে য'ত কি আছে এটা শৌচালয়ে নিজে ইউজ কৰি আছে, বেলেগ কাৰোৰ লগত শ্বেয়াৰ কৰা নাই, তেতিয়াহ'লে আমি প্ৰথম অপশ্যনটোত ক্লিক কৰিম। আৰু যদি অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ কৰি আছে, 2টা পৰিয়াল একেলগে আছে, তেওঁ এই শৌচালয়টো কি কৰি আছে, তেওঁলোকে শ্বেয়াৰ কৰি আছে, এটা শৌচালয় 2টা ফেমিলিয়ে ব্যৱহাৰ কৰি আছে, তেতিয়াহ'লে আমি অন্য পৰিয়ালৰ সৈতে ব্যৱহাৰ বুলি অপশ্যনটোত ক্লিক কৰিম। আৰু যদি ৰাজহুৱা শৌচালয়ত যায় তেতিয়াহ'লে আমি ৰাজহুৱা শৌচালয় বুলি আমি চিলেক্ট কৰিম। তাৰপিছত যদি নাই সেই শৌচালয় সেই ঘৰত, তেতিয়াহ'লে আমি মুকলি ঠাইত বুলি আমি চিলেক্ট কৰিম।
এতিয়া আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হ'ব সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰ পিছতো চাব যে শৌচালয়ৰ প্ৰকাৰ। এতিয়া আমি শৌচালয় আছে বুলি দিলোঁ, যে শৌচালয় যদি আছে তেতিয়াহ'লে শৌচালয়ৰ কেনেকুৱা ধৰণৰ শৌচালয় আছে। তেতিয়াহ'লে প্ৰথমটো অপশ্যন চাব যে নলীৰে সংযোজিত পদ্ধতি, আপোনালোকে তাৰপিছত চেপ্টিক টেংকিৰে সংযোজিত অন্যান্য পদ্ধতি। এতিয়া আপোনালোকৰ এটা বস্তু চাব দ্বৈত গাঁতযুক্ত। এতিয়া আমাৰ চৰকাৰী যিহেতু বহুত শৌচালয় ইতিমধ্যে চৰকাৰে যোগান ধৰিছে, তেনেকুৱা চৰকাৰী শৌচালয়ত আপোনালোকে চাব যে দ্বৈত গাঁতযুক্ত শৌচালয় আছে, দুটা টেংকি থাকে। তো তেনেকুৱা ক্ষেত্ৰত আমি এইটো অপশ্যনৰ যিকোনো এটা চিলেক্ট কৰিম। এইটো অপশ্যনৰ দুটা অপশ্যন আছে চাব, স্লেবযুক্ত ওপৰত স্লেব দিয়া আৰু স্লেববিহীন ওপৰত স্লেব নথকা। এতিয়া মেক্সিমামৰে স্লেববিহীন নহয়, স্লেবযুক্ত হয়, তেতিয়াহ'লে আমি স্লেবযুক্ত দিম যদি আমাৰ দুটা টেংকি থাকে। কিন্তু যিসকলৰ চেপ্টিক টেংকি আছে তেওঁলোকে আমি প্ৰথমটোত যে আছে এইটো অপশ্যনটোত আমি ক্লিক কৰিম। তাৰপিছত আপোনালোকে চাব যে একক গাঁতযুক্ত শৌচালয়, যদি একক গাঁতযুক্ত শৌচালয় আছে কিন্তু চেপ্টিক টেংকি নহয়, তেতিয়াহ'লে স্লেবযুক্ত নে স্লেব নাই, তেতিয়াহ'লে ইয়াৰে যিকোনো এটা আমি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে যদি স্ক্ৰল ডাউন কৰে তলফালে আন কেইটামান অপশ্যন দেখা পাব শৌচালয়ৰ ক্ষেত্ৰত, যে সেৱা শৌচালয় ছাৰ্ভিচ লেট্ৰিন। আমাৰ এইফালে ছাৰ্ভিচ লেট্ৰিন নায়েই, তো আমাৰ এইফালে এইটো অপশ্যন প্ৰযোজ্য নহ'ব। যিসকলৰ ধৰক টাউন এৰিয়াত কিছুমান ছাৰ্ভিচ লেট্ৰিন থাকে, ধৰক আপোনালোকে টেংকি এটা ছাৰ্ভিচ লেট্ৰিন এনেকুৱা ধৰণৰ হয় যে ধৰক এটা টেংকি তেওঁলোকে বহুৱাই থৈ গ'ল, সেইটো ভৰ্তি হৈ গ'ল, আকৌ তেওঁলোকে সেইটো লৈ যাব, লৈ গৈ আকৌ নতুন এটা টেংকি তেওঁলোকে দি যাব। এইটো হ'ল আমাৰ ছাৰ্ভিচ টেংকি। তাৰপিছত ধৰক মুক্ত নলাত মলমুক্ত পেলোৱা, যদি মুক্ত নলাত মলমূত্ৰ পেলোৱা হয় তেতিয়াহ'লে আমি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। এনেকুৱা ধৰণে আপোনালোকে এইটো অপশ্যন ফেচ কৰিব। তাৰপিছত আমি নেক্সট অপশ্যনটোলৈ ক্লিক কৰিম। নেক্সট অপশ্যনত চাব যে পেলনীয়া পানীৰ যোৱা নলাৰ সংযোগ। এতিয়া পেলনীয়া পানী কেনেকৈ যায়, আপোনালোকে ধৰক দমকলৰ ওচৰত পেলনীয়া পানী আছে, পেলনীয়া পানী আমি কিন্তু কোনবোৰক কম, যিবোৰ আমি গা ধোৱা বা বাচন বৰ্তন ধোৱা হয় বা ধৰক কাপোৰ কানি ধোৱা হয় সেইবোৰকে আমি পেলনীয়া পানী বুলি গণ্য কৰিম। আমি লেট্ৰিনৰ পানী কিন্তু পেলনীয়া পানী বুলি আমি গণ্য নকৰোঁ। তো এই ক্ষেত্ৰত আপুনি সেই পেলনীয়া পানীবোৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ যায়, যে প্ৰথমটো অপশ্যন চাব যে ঢাকনি থকা নলা আছে বা ঢাকনি নথকা নলা বা নলা নাই, তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য হয় যে আপোনালোকৰ নলা আছে কিন্তু নলাত ঢাকনিও আছে, তেতিয়াহ'লে আপুনি প্ৰথম অপশ্যনটোত চিলেক্ট কৰিব। আৰু আপোনালোকৰ ঘৰত নলা আছে কিন্তু ঢাকনি নাই, তেতিয়াহ'লে আপুনি চিলেক্ট দ্বিতীয় অপশ্যনটো কৰিব। আৰু এটা অপশ্যন আছে যে নলা নায়েই, আমি এনেই পানীবোৰ মুকলি ঠাই বা খেতি পথাৰলৈ আমি এনেই যাব দিওঁ, তেতিয়াহ'লে আমাৰ নলা নাই বুলি আমি অপশ্যনটোত ক্লিক কৰিম। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আন এটা প্ৰশ্ন আপোনালোকে পাব। এতিয়া চাব যে চৌহদৰ ভিতৰত গা ধোৱা অৱস্থা। এতিয়া গা ধোৱা অৱস্থা বাথৰুম আছে নে নাই, এতিয়া বাথৰুমৰ অপশ্যনটোকে চাব আপোনালোকে যে গা ধোৱাৰ ঘৰ আছে, তেতিয়াহ'লে আমি এইটো অপশ্যনত ক্লিক কৰিম। যদি গা ধোৱা ঘৰ আছে কিন্তু সেই ঘৰটোৰ চালি নাই, চাৰি বেৰ আছে, তেতিয়াহ'লে আমি এইটো অপশ্যনত ক্লিক কৰিম। আৰু যদি গা ধোৱা ঘৰ নাই তেতিয়াহ'লে আমি নাই বুলি অপশ্যনটোত ক্লিক কৰিম। তাৰপিছৰ প্ৰশ্নটো আপোনালোকে চাব যে ৰান্ধনি ঘৰৰ অৱস্থা বা LPG সংযোগ, LPG সংযোগ আছে না নাই। যদি আপোনালোকে সুধিব আপোনালোকে নিজৰ নিজৰ ঘৰত নিজে জানিবই যে LPGৰ আমাৰ কানেকশ্যন আছে না নাই। যদি আছে তেতিয়াহ'লে LPG কানেকশ্যনটো আপোনালোকে টিক কৰিব। এতিয়া LPG কানেকশ্যন আছে কিন্তু আপোনালোকে তলত আন এটা অপশ্যন চাব যে LPG কানেকশ্যন থকাৰ উপৰিও ৰান্ধনি ঘৰত এতিয়া চাব ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কিন্তু ৰান্ধনি ঘৰত নহয়, ৰান্ধনি ঘৰত ৰন্ধা বঢ়া কৰা নহয়, ঘৰৰ ভিতৰতে ৰন্ধা বঢ়া কৰা হয়, তেতিয়াহ'লে আমি তলৰ এইটো অপশ্যনত ক্লিক কৰিব লাগিব যে LPG আছে কিন্তু আমি ঘৰৰ ভিতৰত ৰন্ধা বঢ়া কৰোঁ কিন্তু ৰান্ধনি ঘৰ নাই। তাৰপিছত মুকলিত ৰন্ধা বঢ়া কৰা, কিছুমানৰ LPG গেছ আছে কিন্তু তেওঁলোকে ৰান্ধনি ঘৰো নাই, ঘৰৰ ভিতৰতো নাৰান্ধে কিন্তু বাহিৰত তেওঁলোকে ৰান্ধে, তেতিয়াহ'লে আমি এই তলৰ অপশ্যনটো চাব যে LPG বা PNG সংযোগ আছে। PNG বুলি আপোনালোকে এটা কথা মনত ৰাখিব, PNG মানে কি মই অলপ কৈছোঁ, আপোনালোকে ইতিমধ্যে গম পাইছে যে কিছুমান নগৰ অঞ্চলত পাইপৰ যোগেদি কি হয় আমাৰ LPG যি গেছ আছে সেই গেছটো তেওঁলোকে যোগান ধৰে, সেইটো আমাৰ PNG গেছ বুলি ক'ব। আমাৰ এইফালে নাই যিহেতু গাঁও অঞ্চলত, এইটো আমাৰ অপশ্যন নহ'ব। তাৰপিছত এইটো অপশ্যন আপোনালোকৰ যিটো প্ৰযোজ্য সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে যদি ভাবে আপোনালোকৰ ঘৰত যে ৰন্ধনৰ ব্যৱস্থা নাই, এইটো এটা বেলেগ অপশ্যন চাব যে ৰন্ধনৰ ব্যৱস্থা নাই। এনেকুৱা কিছুমান ঘৰ আছে যিটো ঘৰত এজন মানুহে থাকে কিন্তু তেওঁ ৰন্ধা বঢ়া নকৰে, তেওঁ হোটেলত বা বেলেগ ক'ৰবাত খায়, তেতিয়াহ'লে আমি ৰন্ধনৰ ব্যৱস্থা নাই অপশ্যনটোত আমি ক্লিক কৰিম। স্ক্ৰল ডাউন কৰিব। তাৰ পিছৰ অপশ্যনটো আপোনালোকে চাব যে ৰন্ধনত ব্যৱহৃত প্ৰধান ইন্ধন। এতিয়া আপোনালোকে চাব কিছুমান মানুহে খৰিৰে ৰান্ধে
আৰু কিছুমান মানুহে গেছেৰে ৰান্ধে বা কিছুমান মানুহে শস্যৰ পেলনীয়া অংশৰে ৰান্ধে আপোনাৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য সেইটো দিব এতিয়া এটা প্ৰশ্ন আহে যে আমি কিছুমানে খৰিৰেও ৰান্ধো কিছুমানে গেছৰে ৰান্ধো একে ঘৰতে খৰিৰেও ৰন্ধা বঢ়া কৰা হয় আৰু কিছুমান ক্ষেত্ৰত আমি গেছেৰেও ৰন্ধা বঢ়া কৰোঁ তেনেকুৱা ক্ষেত্ৰত কি হ'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো বেছিকৈ ৰান্ধে যিটোৰে আপোনালোকে বেছি ব্যৱহাৰ কৰে যেনেকুৱা ধৰক 30 দিনৰ ভিতৰত আপোনালোকে 18 দিন আপোনালোকে খৰিত ৰান্ধিলে তেতিয়াহ'লে আপোনালোকৰ প্ৰথম অপশ্যনটো হ'ব খৰিৰে ৰান্ধা বা 30 দিনৰ ভিতৰত 18 দিন আপোনালোকে গেছেৰে ৰান্ধিলে তেতিয়াহ'লে আপোনালোকৰ ইন্ধনৰ প্ৰধান ব্যৱস্থা হ'ব আমাৰ গেছ তেতিয়াহ'লে আমি কি অপশ্যনটো বেলেগ অপশ্যন সিলেক্ট কৰিব লাগিব যে আমি গেছেৰে ৰন্ধা বঢ়া কৰোঁ এতিয়া তাৰ পিছৰ অপশ্যনটো তেনেকুৱাকৈ আপোনালোকে সিলেক্ট কৰিব যেটো আপোনালোকৰ প্ৰযোজ্য হয় গেছেৰে ৰান্ধিলে আপোনালোকে LPG টো আপোনালোকে সিলেক্ট কৰিব ম্যাক্সিমাম সময় যদি আপোনালোকে গেছ সিলিন্ডাৰ ব্যৱহাৰ কৰে LPG ইউজ কৰে তেতিয়াহ'লে LPG বা PNG আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখা পাব এইটো অপশ্যন আমাৰ এইটো পৰ্চন আমাৰ শেষ হৈ যাব শেষ হৈ যোৱাৰ পিছত আমি কি কৰিম এই তলত সেভ আৰু নেক্সট বুলি আমি এটা অপশ্যন পাম এইটো আমি সিলেক্ট কৰিম তাৰ পিছত আপোনালোকে এটা কথা মন কৰিব হেতু মই পিছত একবাৰ আলোচনা কৰি আছো সেভ এণ্ড নেক্সটত আপোনালোকে ক্লিক কৰিলে বেলেগ এটা অপশ্যন আপোনালোকৰ আহিব এতিয়া চাব এতিয়া সেভ এণ্ড নেক্সট মৰাৰ পিছত আমাৰ নেক্সট যেটো আমাৰ 5 নম্বৰ আছে 5 নম্বৰ অপশ্যনটোত কি প্ৰশ্ন থাকিব সম্পত্তিসমূহ এইকেইটা আমি এতিয়া সিলেক্ট কৰিম এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখা পাব যে প্ৰথমটো প্ৰশ্নই আছে যে ৰেডিঅ' বা ট্ৰানজিস্টৰ ৰেডিঅ' আছে নেকি এতিয়া যদি আছে তেতিয়াহ'লে ইয়েস দিব যদি আছে ইয়েস দিয়াৰ পিছতো হয় যদি দিয়ে তেতিয়াহ'লে আমি এই পৰম্পৰাগত ৰেডিঅ' বা মোবাইল ফোনত আপোনালোকে ৰেডিঅ' বা অন্য কোনো যন্ত্ৰত ৰেডিঅ' যেনেকুৱা ধৰক আইপ্যাডত এতিয়া ৰেডিঅ' দিছে তো আপোনালোকে কোনটোত ব্যৱহাৰ কৰে আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে নাই অপশ্যনটোত আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত চাব আপোনালোকৰ টিভি আছে নেকি দূৰদৰ্শন যদি আছে টিভি যদি আছে তেতিয়াহ'লে আছে দিব এতিয়া চাব দূৰদৰ্শনৰ আছে দিয়াৰ লগে লগে অপশ্যন কেইটা চাব যে বিনামূলীয়া দূৰদৰ্শন ডিশ পইচা ভৰাব নালাগে এনে চেনেলবোৰ আহি যায় তাৰ পিছত অন্য DTH ডিশ অন্য DTH যিবোৰ আমি পেক ভৰাব লাগে মাহে এইটো সিলেক্ট কৰিব কেবল সংযোগ আছে কিন্তু আমি নচলাও তেতিয়াহ'লে এইটো অপশ্যনত ক্লিক কৰিব তাৰ পিছত অন্য আৰু যদি নাই অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত যেটো প্ৰযোজ্য হ'ব এইটো আপোনালোকে সিলেক্ট কৰিব তাৰ পিছত চাব যে ইন্টাৰনেটৰ উপলব্ধতা আছে নে নাই ইন্টাৰনেট আছে নে নাই যদি আছে তেতিয়াহ'লে তলত চাব হয় যদি তেতিয়াহ'লে এইটো তিনিটা অপশ্যন আছে ল্যাপটপ বা কম্পিউটাৰত ইন্টাৰনেট আছে মোবাইল বা স্মাৰ্টফোনত আছে বা অন্য মাধ্যমত কিছুমানে ধৰক এতিয়া ৰাউটাৰ লগাই ৰাউটাৰতো থাকিব পাৰে তো এতিয়া যদি আছে তেতিয়াহ'লে ইয়াৰে যিকোনো এটা অপশ্যন আপোনালোকৰ যেটো আপোনালোকৰ ক্ষেত্ৰত প্ৰযোজ্য এইটো আপোনালোকে সিলেক্ট কৰিব মই যেটো মোবাইলত কৰো তেতিয়াহ'লে মই মোবাইলটো সিলেক্ট কৰিলো যে মোবাইলত ইন্টাৰনেটৰ উপলব্ধতা আছে তাৰ পিছৰ প্ৰশ্নটো চাব যে কম্পিউটাৰ ল্যাপটপ বা কম্পিউটাৰ আছে নেকি যদি আছে তেতিয়াহ'লে আছে দিব আৰু যদি নাই তেতিয়াহ'লে নাই অপশ্যনটোত ক্লিক কৰিব তাৰ পিছৰ প্ৰশ্নটো চাব যে টেলিফোন মোবাইল ফোন স্মাৰ্টফোন আছে নেকি এতিয়া যদি আছে তেতিয়াহ'লে কেৱল ল্যান্ডলাইন যদি আছে এই অপশ্যনত ক্লিক কৰিব কেবল মোবাইল ফোন যদি আছে তেতিয়াহ'লে স্মাৰ্টফোন বা অন্য সাধাৰণ ফোন বা দুয়োটাই আছে কিছুমান ক্ষেত্ৰত স্মাৰ্টফোনো আছে ল্যান্ডলাইনো আছে তেতিয়াহ'লে দুয়োটাই আছে বুলি দিব বা কিছুমানৰ ক্ষেত্ৰত সৰু মোবাইলো আছে স্মাৰ্টফোনো আছে তেতিয়াহ'লে দুয়োটাই আছে বুলি আমি ক্লিক কৰিম তাৰ পিছত যাৰ ঘৰত নাই তেতিয়াহ'লে নাই অপশ্যনটোত ক্লিক কৰিম তাৰ পিছৰ প্ৰশ্নটো চাব যে সাইকেল স্কুটাৰ মটৰচাইকেল বা মপেড এইবিলাক আছে নেকি এতিয়া মপেড ইতিমধ্যে মপেড এটা শব্দ এটা আপোনালোকে পাইছে মপেডৰ মই অৰ্থটো কৈছো যে আসলতে আগৰ দিনত আছিল তেনেকুৱা সিস্টেম যে মটৰচাইকেল প্লাস পেডেল মটৰচাইকেল আৰু পেডেল থকা যে মটৰৰ ইঞ্জিনো আছে কিন্তু পেডেলো আছে তেল শেষ হৈ যোৱাৰ পিছত আমি পেডেল মাৰি যাব পাৰিছিলো তেনেকুৱা ধৰণৰ এতিয়া আমাৰ নাই মপেড তো যিসকলৰ ঘৰত স্কুটাৰ মটৰচাইকেল আছে বা মপেড যদিও আছে তেতিয়াহ'লে এইটো অপশ্যনত ক্লিক কৰিব আৰু যিসকলৰ দুইটা আছে সাইকেল আছে তাৰ পিছত স্কুটাৰ বা মটৰচাইকেল আছে তেতিয়াহ'লে এইটোত ক্লিক কৰিব আৰু যদি নাই অপশ্যনটোত ক্লিক কৰিব তাৰ পিছত আপোনালোকে চাব যে কাৰ জিপ বা ভান এই তিনটা থাকিলেহে আমি ইয়াতে ক্লিক কৰিম
কাৰ থাকিলে জীপ থাকিলে ভান থাকিলে এতিয়া আমাৰ 4 চকা ধৰক ট্ৰাক আছে ট্ৰেক্টৰ আছে এইকেইটা কিন্তু ইয়াতে সিলেক্ট নকৰোঁ কেৱল আমি তিনিটা অপশ্যন চাব আপোনালোকে কাৰ যদি আছে জীপ যদি আছে আৰু ভ্যান যদি আছে তেতিয়াহ'লে আমি এইটোত আছে বুলি আমি সিলেক্ট কৰিম যদি ট্ৰাক আছে ধৰক এনেকুৱা আমাৰ ট্ৰেক্টৰ আছে তেতিয়াহ'লে কিন্তু এইটো অপশ্যন আমি সিলেক্ট কৰিব নালাগে নাই বুলি নাই অপশ্যনটোত আমি ক্লিক কৰিম তাৰ পিছত চাব যে পৰিয়ালটোৱে ব্যৱহাৰ কৰা প্ৰধান খাদ্যশস্য আপোনালোকে প্ৰধান খাদ্যশস্য কি আমাৰ অসমৰ ক্ষেত্ৰত যেহেতু সবৰে ভাতে হ'ব সো প্ৰথম আমাৰ অপশ্যনটো হ'ব যে আমাৰ চাউল তাৰ পিছত চাব একেবাৰে শেষত চাব এতে মোবাইল নাম্বাৰটো আছে মোবাইল নাম্বাৰটো আপোনালোকৰ শো কৰিব তাৰ পিছত সেভ এণ্ড কন্টিনিউ বুলি অপশ্যন আছে এতে আপোনালোকে সেভ এণ্ড কন্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব এই গোটেইখিনি আপোনালোকৰ হৈ যোৱাৰ পিছত একবাৰ আপোনালোকক ৰিভিউ কৰিব দিব পূৰ্বলক্ষণ পৰিয়ালৰ পঞ্জীয়ন বিৱৰণ গোটেইখিনি তথ্য আপোনালোকে একবাৰ ৰিভিউ কৰিব পাৰিব যে আপোনালোকে কি তথ্য আপোনালোকে ভৰালে গোটেইখিনি প্ৰশ্ন আহিব আৰু প্ৰশ্নৰ যি অপশ্যন আপোনালোকে ঠিক কৰিছিলে গোটেইখিনি অপশ্যন এতে আপোনালোকে দেখা পাব আপোনালোকে একবাৰ কি কৰিব শেষৰ পিনে গোটেইখিনি একবাৰ আপোনালোকে ৰিচেক কৰিব ৰিচেক কৰাৰ পিছত আপোনালোকৰ যদি কিবা এতে শুধৰণি কৰিবলগীয়া আছে তেতিয়াহ'লে আন এটা অপশ্যনে আপোনালোকে ইয়াতে দেখা পাব যে সম্পাদন কৰিবলৈ ঘূৰি যাওক যদি আপোনালোকৰ ধৰক কিবা এটা অপশ্যন আপোনালোকে পাহৰি গৈছিল যা বেলেগকে দিছে তেতিয়াহ'লে আপোনালোকে সম্পাদন কৰিবলৈ ঘূৰি যাওক বুলি অপশ্যন আছে এইটো অপশ্যনত ক্লিক কৰি আপোনালোকৰ যিটো পৰ্চনত আপোনালোকৰ সেই কুৱেশ্যনটো আপোনালোকৰ উলট পালট হৈ আছে তেতিয়া সেইটো কাৰেক্ট কৰি আকৌ সেভ এণ্ড নেক্সট মাৰি মাৰি আকৌ আহি কিনে একেবাৰে শেষত আপোনালোকে এটা অপশ্যন চাব যে নিশ্চিত কৰক আৰু দাখিল কৰক একবাৰে এইটোৱে হ'ব আমাৰ ফাইনেল সাবমিশন আৰু যদি আপুনি ভাবে যে মই এতিয়া সাবমিট নকৰোঁ মই 2-1 দিন পিছত সাবমিট কৰিম ডেট যেটো আছে মই অলপ চাই লওঁ তেতিয়াহ'লে আপুনি এইটো অপশ্যনত ক্লিক কৰি থৈ দিব ড্ৰাফট হিচাপে সুৰক্ষিত কৰক এই আপুনি যিকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰিলে এই গোটেইখিনি আপোনালোকে ড্ৰাফট হিচাপে থৈ দিব পাৰে আৰু যিকোনো সময়ত আপোনালোকে মোবাইল নম্বৰেৰে লগইন কৰি OTP ভেৰিফাই কৰি আপোনালোকে এই ফৰ্মটো সাবমিট কৰি দিব পাৰে আপোনালোকে যেতিয়া ফাইনাল সাবমিশন মাৰিব ফাইনাল সাবমিশন মাৰাৰ পিছত আপোনালোকৰ মোবাইলত এছেৰে আৰম্ভ হোৱা 11টা ডিজিটৰ এটা SEID সেলফ এনুমাৰেশ্যন ID এটা পাব আৰু সেই আইডিটো আপোনালোকে সংৰক্ষণ কৰি ৰাখিব আৰু যেতিয়া আপোনালোকৰ ঘৰত আপোনালোকৰ ঘৰত যেতিয়া আমাৰ এনুমেৰেটৰ সকলে ঘৰে ঘৰে আমাৰ সাৰ্ভে কৰিবলৈ যাব তেতিয়া আপোনাক নিশ্চয় সুধিব যে আপুনি সেলফ এনুমাৰেশ্যন কৰিছে নেকি আপুনি স্বগণনা কৰিছে নেকি আৰু যদি কৰিছে তেতিয়াহ'লে আপোনাৰ সেলফ এনুমাৰেশ্যন যেটো ID সেই আইডিটো আমাক দিয়ক তেতিয়াহ'লে আপুনি তেতিয়া আপোনাৰ মোবাইলৰ পৰা আপোনাৰ সেলফ এনুমাৰেশ্যন যেটো ID থাকিব সেই আইডিটো আমাৰ যদি এনুমাৰেটৰ সকলক আপোনালোকে প্ৰদান কৰে তেতিয়াহ'লে আপোনালোকৰ ডেটাবোৰ তেওঁলোকে একবাৰ আপোনাৰ SEID টো ল'ব লোৱাৰ পিছত আপোনাৰ সেই ডেটাবোৰ অলপ ভেৰিফাই কৰিব কৰাৰ পিছত তেওঁলোকে নিশ্চয় সাবমিট কৰিব তো এনেকুৱা ধৰণে আপোনালোকে নিজৰ সেলফ এনুমাৰেশ্যনটো ধুনীয়াকৈ সাবমিট কৰিব পাৰিব তো ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত